Hello, guys. Good morning. আৰু নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ আজি ভিডিঅ'টিলৈ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ আৰু মই আজি গৈ আছোঁ কাৰেংঘৰলৈ। গতিকে দেখাম কাৰেংঘৰ, চাই থাকিব আপোনালোকে দেই। এইটোৰ বিষয়ে বৰ বেছি জ্ঞাত নহয়, কিন্তু যিসকলে জানে জনাবচোন কিনো হয়। এতিয়া প্ৰৱেশ কৰিলোঁ মুখ্য দুৱাৰেদি আৰু এইয়া দেখিছে পাই গ'লো কাৰেংঘৰলৈ। কাৰেংঘৰ এতিয়া টিকেট লৈ সোমাব লাগিব দেই। কাষতে আছে টিকেট ঘৰ। ইয়াৰ পৰা টিকেট লৈ সোমাম এতিয়া। আমি এতিয়া কাৰেংঘৰত ফুৰিব আহিছোঁ দেই। 1752 চনত যেতিয়া বেয়াকৈ ক্ষতি হৈছিল, তেতিয়া ৰাজেশ্বৰ সিংহই বৃহৎ অট্টালিকাটি ৰাজপ্ৰসাদটি পুনৰ নিৰ্মাণ কৰিছিল। এয়া হৈছে সন্মুখৰ ভাগৰ পৰা দৃশ্য কাৰেংঘৰৰ। আহোম দিনীয়া ৰাজপ্ৰসাদ। আমি কেইবাজনো আছিলোঁ, লগতে আছিলে আমাৰ ঘৰৰ শ্ৰীমতী। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ, কিন্তু ভিতৰভাগ বেছিভাগেই এন্ধাৰ আছিল আৰু এইটো তলৰ মহলা আছিলে। তলৰ মহলা ইয়াতে আপোনাৰ 3টা কোঠালি আছিলে চাগে। তাৰে ভিতৰত 3টা কোঠালি যথেষ্ট আন্ধাৰ আছিলে। এইটো হৈছে পিছফালৰ বাহিৰৰ অংশ। বৰ ধুনীয়াকৈ এতিয়াও আছে। যথেষ্ট ক্ষতি হৈছে বাৰু কালক্ৰমত, কিন্তু যদিও বহুখিনি সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছে কৰ্তৃপক্ষই। আৰু এইটো হৈছে প্ৰথম মহলালৈ যোৱা চিৰি, আৰু এইটো প্ৰথম মহলাৰ পৰা তলৰ দৃশ্য দেখিছে। ইয়াৰ ওপৰত আকৌ আছে 2 মহলা, সৰ্বমুঠ 3 মহলামান আছে চাগে দেই। আৰু ভিতৰৰ অংশৰ আৰ্হিবোৰ প্ৰায়ভাগ একেই। আপোনালোকে গ'লে লক্ষ্য কৰিব, খিৰিকীবোৰ হওক, দৰ্জাবোৰ হওক, আপোনাৰ চিৰিবোৰ হওক, প্ৰায়ভাগ একেই। কিন্তু এটা বস্তু লক্ষ্য কৰিব আপোনালোকে যেতিয়া যায়, বহুত কিন্তু দৰ্জা আছে দেই। দৰ্জা বুলি নকওঁ, মানে বাট আছে। আপুনি কোনফালে গৈ কোনফালে ওলাব, কোনফালে সোমাই কোনফালে যাব, মানে আপুনি হয়তো অলপ কনফিউজ লাগিব পাৰে আপোনাৰ। আমাৰো হৈছিল। আৰু এইটো হৈছে দ্বিতীয় মহলা। দ্বিতীয় মহলাত উঠিলে আপোনালোকে চাব, দ্বিতীয় মহলাৰ চাৰিওকোণত কিবা চাগে প্ৰহৰীয়ে পহৰা দিয়াৰ কাৰণে মানে তম্বুৰ টাইপৰ বনোৱা আছিল। আৰু এইবিলাক হৈছে জানো বৰা চাউল, হাঁহৰ কণী দি প্ৰস্তুত কৰিছিল ইটাবোৰ। তাৰে এই অংশবোৰ দেখিছে। কিছুমান অংশ এতিয়াও লক্ষ্য কৰিব পাৰে, আৰু অভিজ্ঞজনে জনাব বাৰু। আৰু এইটো হৈছে দ্বিতীয় মহলাৰ পৰা অহা প্ৰথম মহলালৈ। বৰ ওখ আছিলে দেই, একদম গৰা টাইপৰ। যথেষ্ট সাৱধানেৰে নামিব লাগিব। আৰু এইবিলাক যথেষ্ট বেয়া লাগে এনেবোৰ দৃশ্য দেখিলে। ভদ্ৰ লোকৰ কাম দেই এইবিলাক। আমাৰ হৈছে বাহিৰ ভাগৰ পৰা নষ্ট কৰাত তেচামে লাগি পৰি আছে। আপোনালোকে কাৰোবাক যথেষ্ট ধুনীয়া হৈ আছে, কিন্তু দেই এইবোৰ আমাৰ ক'বলগীয়া নাই। কিন্তু ইয়াতে লিখা আছে এইবিলাক বস্তুৰ ওপৰত। এইছিলে মোৰ সৰু ভিডিঅ'টি। চাব আৰু কেনেকৈ হৈছে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয়।